তো গাইস এতিয়া আমি যাবৰ কাৰণে ৰেডি ইয়াতে 4x4 নহলে তো আহা সম্ভৱেই নহয় ভাই এতে হাতী হাতী নলাই তো একদম এনেকুৱা মানে এনেকুৱা সিধা ও 1 2 3 তো গাইস বঢ়িয়াকে খানাতেৰে নাও চলাই আছো guys good morning from Meghalaya ৰাতিপুৱা আহাৰ পালো guys বঢ়িয়া আজি আমি যাম ওয়াৰিছৰা লৈকে যাম আমাৰ এতিয়া টাইম হল কেটা বাজিল কোন এতিয়া বাজিল 7টা বাজিল আৰু আমি ওয়াৰিছৰা আমাক ইয়াৰ পৰা লৈ যাব মানে পিকআপত লৈ যাব ইয়াৰ পৰা লৈ যাব প্ৰায় 9টা মান বজাত লৈ যাব তো গাইস আপোনালোকে চাই থাকক ভিডিওটো একেলৈ তো গাইস ফ্ৰেশ হৈ ললো এতিয়া আমি সব ব্ৰেকফাষ্টৰ কাৰণে তো আমাৰ কাৰণে গাড়ী আহিও গৈছে এইখন হল আমাৰ গাড়ী আমি খালি ৰেডি হ'ব লাগে এটা আজি ব্ৰেকফাষ্ট গাখীৰ চাহ দিছি পুৰি 3টা এটা খালো আৰু সবজি কেইটাকা গালি প্লেট কেইটাকা বলে নাজানো আৰু গালি প্লেট প্রাইস আৰু পই গালি খাইছি গাইস এতিয়া আমাৰ লেতে হল অলপ ৰেডি হৈ এতিয়া বঢ়িয়াকে ওকে তো আমি এতিয়া সম্পূৰ্ণ ৰেডি যাবৰ কাৰণে আৰু এইখন হল আমাৰ গাড়ীখন যিখনত আমি যাম আমি 4জন এইখন গাড়ীত যাম আৰু তাতে আছে আমাৰ চিনাকি কেইজনমান যিসকলে আহিছে কিবাৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে তো সিহঁতেও যাব একেলগে দুখন গাড়ী বঢ়িয়াকে যাম ওয়াৰিছৰালৈকে আপোনালোকে এই ভিডিওটো চাই বহুত ভাল পাব বুলি আশা আছে আৰু ইয়াৰ লগে আজিৰ ভিডিওটো ইয়াতে আৰম্ভ কৰিছো তো গাইস এতিয়া আমি যাবৰ কাৰণে ৰেডি গাড়ীত উঠো পিছত পুৰা 4x4 तुम्हारा सच में झकास है কেনেকুৱা লাগিছে একদম বঢ়িয়া ফিলিং আহি আছে ও মাই গॉड ऐसे करके पहाड़ में ये सब होता ही है ये होता है एडवेंचर ओके আপোনালোকে ভিডিওটো চাই থাকক বহুত মজা পাব ভিডিওটোত তো ভাই লোক ঘৰতে আৰু কিমান ৰীল স্ক্ৰল কৰি থাকিব অলপ ঘুৰিব ফুৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহা বাইদু এইখিনিয়ে বেষ্ট সময় ঘূৰাৰ কাৰণে এইখিনিয়ে বেষ্ট সময় ঘূৰাৰ কাৰণে 20ৰ পৰা 25-26 বয়সলৈকে লাইফত ইমান প্ৰেছাৰো নাথাকে না ফেমিলি প্ৰেছাৰ না কি খালি পইচাৰ প্ৰব্লেম অলপ থাকে বাৰু এইখিনি সময় প্ৰেছাৰ নাথাকে কিন্তু পইচা জমা কৰক আৰু ঘূৰক মোৰ মতেতো প্ৰেছাৰ নাথাকে একো নাথাকে যেতিয়া বয়স হ'ব তেতিয়া চিৰিয়াছ হ'ম আৰু না কি ঘূৰিলেহে এক্সপিৰিয়েঞ্চ পাব যিবোৰ লাইফত নঘূৰিলে আৰু কথাবিলাক জানিব সমাজৰ লগত মিলিব পাৰিব ঘৰতে থাকিলে একো নহয় ঘৰত থাকিলে খালি ৰীল স্ক্ৰল কৰি থাকোঁতে চকু নষ্ট হোৱাৰ বাহিৰে আৰু একো নাই যেনেকে হিৰঞ্জয়ৰ হৈছে চৰি হিৰঞ্জয় ৰাস্তা কিন্তু আমি ভাবো ইয়াত বাইক লৈ আহিব পাৰিলো হৈ যদি যোৱাকালি পানী নপৰিল হৈ কিন্তু কি কম যোৱাকালি আমাৰ বেদলাক বৰষুণ পৰিল আকৌ এই বছৰৰ ফাৰ্ষ্ট বৰষুণ মেঘালয়তে আৰম্ভ কৰি দিলো এইটো আমাৰ কাৰণে হিষ্টৰী हम कैसे 2026 বৰষুণ আমি কত পাইছিলো মেঘালয় নট গাৰো থ্যাংক ইউ লাইফ मैं फिर से बताना चाहता हूँ गाइस इतो पिंडी के मुझे नहीं को लगे से तो गाइस रास्ता सब गाइस खराब रास्ते येते 4x4 न होले तो आहा हम होवे न हम होवे 4x4 न होले ओ माय गॉड दिस इज ऑसम ये क्या बाइक आ गया बाइक कैसे मैं थोड़ा पहले बोल रहा था कि यहाँ पर तो 4x4 के अलावा और कोई आ ही नहीं सकता लेकिन यहाँ पर तो बाइक दिखे हम ऐसे সব গাইস এইবিলাক সব গনমৰিচ গছ মানে জালুক কই নেকি লিখিত শব্দত মানে সব জালুকৰ গছ এইবিলাক ব্লেক পেপাৰ সব কিবা গাছ হাল গাছত জালুকৰ গছ আমাৰ ফালে তো নরমালি তামুল গাছত বা কিবা গাছত থাকে কিন্তু এতে সব জি গাছ আছে তাতে এই সব ব্লেক পেপাৰ এই সব তামুল গাছত কিন্তু নাই হাল গাছত কি আছে যদি কম দাম হয় লৈ যাম 1 কিলো মান এতে কম দামে হ'ব এনেও কাৰণ বহুত আছে না
বাজাৰতকৈ কমতে পাবি আৰু কি ইয়াতে 4x4 নহ'লেতো বেলেগ গাড়ী অহা সম্ভৱে নহয় সম্ভৱে নহয় একদম চাইকেল আহি দিল সম্ভৱে নহয় চাওক চাওক ৰাস্তা চাওক কেনেকুৱা বোকা বোকা ৰাস্তা আৰু একদম এনেকা এইবোৰ ৰাস্তাটো ঠিক কৰিব লাগে কাৰণ ইমান ভাল এটা জাগা আছে টুৰিষ্ট প্লেচ এটা আছে চৰকাৰক আমি অনুৰোধ কৰিছো যে ৰাস্তাটো ভাল কৰি দিয়ে নেকি মেঘালয় চৰকাৰে শুনি লওক এইটো ৱাৰিছৰে ৰাস্তাটো যেন বনাই দিয়ে এই প্ৰাঞ্জিতে মেঘালয় চৰকাৰক অনুৰোধ জনাইছে যে ৰাস্তাটো যাতে ভাল কৰি দিয়ে কলেজৰ সোশ্যাল সার্ভিস সেক্রেটারি আমাৰ বিকালী কলেজৰ সোশ্যাল সাৰ্ভিস সেক্ৰেটাৰী আলাকালা মানুহ নহয় কিন্তু হেলামেলা আলামালা মানুহ নহয় সোশ্যাল সাৰ্ভিস সেক্ৰেটাৰী অফ বিকালী কলেজ ফিউচাৰ পলিটিচিয়ান ইটা ভাইস প্ৰেসিডেন্ট এক্স ভাইস প্ৰেসিডেন্ট আমি আৰু সৰু সুৰা মানুহ কি কম আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে মেঘালয়ৰ চিমলৈকে যাই পায় ভিডিঅ'টো কেনেকুৱা লাগি আছে মজা লাগিছে ভিতৰত বহি তোমাৰ মজা লাগিছে এই দেখুৱা মজা লাগি আছে ভিতৰত বহি তোমালোকৰ কেনেকুৱা লাগিছে ওপৰত কিন্তু তই এটা আহিব লাগছিল ওপৰত বেছি মজা ওপৰত চাই যাম বুলি অলপ কিবা ওপৰত বেছি মজা একদম কাজিৰঙা ঘূৰি থকা একদম ওয়াইল্ড এক্সপেরিয়েন্স আঠজন আৰামছে নিব পাৰিছা ভিতৰত 4জন বাহিৰত 4জন কিন্তু ইয়াৰ বিজনেছৰ কথা আছে ন আমি জনাততো ইয়াতে 8জন কি 10জনো পাৰলো এখন গাঁও আহিব পাৰিব আমাৰ সৰু সুৰা গাঁও ভিতৰত 4জন ইয়াতে 8জন মান পাৰিলে কিন্তু ইয়াৰ বিজনেছৰ কথা আছে না কি কম আৰু কিমান দূৰে ইয়াতে জংঘল দেখি এনেকা লাগছে যে ইয়াতে বাঘ ভালুক ওলাই নেকি হাতী ওলাই কিজানি এইগিলা জাগাটা ওলোৱা বেছি দিন হোৱা নাই কিজানি ৰাস্তাগিলা নতুন ৰাস্তাগিলা চব নতুন ৰাস্তা গাইছ আমি কিন্তু বহুত দূৰ আহিলো কিন্তু নাপাওঁহে নাপাওঁ আৰু কিমান দূৰে আৰু অকমান দূৰ আছে বাৰু গাড়ীখন ৰখি দিল কাৰণ আমাৰ লাগিছে চুচু সিত অলপ ভয় নাই বাৰু এইখিনি অলপ খোলা জাগা Subras, how's your feeling? Very good. Very good, no? ভাল লাগে Let's go मजा आएगा गाइस ये देखो कितना তো গাইস টিকেট খুলে এতিয়া বঢ়িয়া আমি অহা জিপখনতে থৈ দিলো এতিয়া ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান ট্ৰেকিং কৰিব লাগিব চাওক গাইস মেঘালয়ৰ কুকুৰ কিন্তু আমাৰ লগত একদম ফ্ৰেণ্ড হৈ গ'ল পানী ল দুটামান তো গাইস আমি জানা নাছিলো যে ইয়াতে আহি ট্ৰেকিংও কৰিব লাগিব সেইকাৰণে বঢ়িয়াকৈ চেণ্ডেল পিন্ধি আহিলো ইও চেণ্ডেল পিন্ধি আহিছে ट्रैकिंग करवा लगभग तो कंपा ना चिलो अरे ट्रैकिंग में हमें जूते की जरूरत नहीं पैर की जरूरत है तो गाइस इतिया हो ट्रैकिंग और कारण है ये 210 की सैंडल एटा लाठी लबा लागছিল কিন্তু না तिता ट्रैकिंग और खर्चा है कितना देर लगेगा बोट का एक्स्ट्रा लेने पड़ेगा उधर हाँ एक्स्ट्रा मतलब नहीं चाहिए बोटिंग हो गया इनका 200 रुपीस पर हेड और एंट्री का 100 रुपीस बस ये है ना और कितना देर लगेगा वहाँ पर पहुँचने के लिए 30 मिनट ऐसा 30 मिनट ना ओके तो गाइस এতিয়া আমি 30 মিনিট ট্ৰেকিং কৰিব লাগিব কিন্তু সব বেয়া লাগে চেন্ডেল পিন্ধি আহিলো কছে এটা কথা কল চেন্ডেল পিন্ধি আহিলো काजी ये एक ले लो ये फ्री है ना ओके ओके थोड़ा पतला वाला लेता हूँ वो होगा यही होगा तो गाइस एडाल লৈ ললো মানে এইটো ললে হে ট্ৰেকিংৰ ভাইবটো আহে কি কক ঐ ভাই এটা হাতী নলাই তো নলাই হাতী যদি জীবনৰ अंतिम संस्कार কন্টেন্ট আপলোড কিংগা করবি তুই খালি কন্টেন্ট ই সমতে কন্টেন্টে বিচৰি পায় কন্টেন্টে বিচৰি পায় কিন্তু জীবন কন্টেন্ট যে পাওয়ার পিছত জীবন যে কি হ'ব তাকেতো ক'ত দাউৰি মাৰিব কোচোন ক এই লিয়াবাৰীত এইগিলা মানুহটো যদি লেৱাবাৰী দৌৰবা নৰা এই হাতীটা তো কেনেকে দৌৰাব হিতাও এটা হয় কিন্তু লজিক তো গাইছ আশা আছে নলাই কিজানি যদি হাতী যাতে ওলাল হয় আমাৰ গাইডসকল আছে গাইডসকল ক'লে হয়
এই বান্দৰ জেগা না ফিৰ মানে এই আমাৰ যুৱৰাজে কিবা এটা কথা কৈ আছে অ যুৱৰাজ কি কৈছা এই জীৱনত ট্ৰিপত ওলাবি বন্ধুকেইটাৰ লগত এই ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটাৰ এই এইকেইটাৰ লগত কিন্তু নলাবি কিন্তু দেই গাইছ নহা কৰি দিছে গাইছ কালিৰ পৰা এই পৰচুলৈ অলপ বুলি গাইছ আমি ইউটিউবাৰ নহয়তো আমি এইবিলাক মেমৰিজৰ কাৰণে বনাইছো ইউটিউবাৰ কাক কয় জানা যায় ইউটিউব তাক মানে প্ৰফেচনেলি মানে লয় ফুল টাইম হিচাপে মানে প্ৰফেচনেলি লয় তাহাঁতকহে ইউটিউবাৰ কয় নহয় আমিতো আজি ঘূৰবা আহিছো ভিডিঅ' এটা বনাইছো মেমৰিজৰ কাৰণে কালিৰ পৰা নাই আৰু এক বছৰ পিছত ক'ৰবাত ঘূৰবা যাম সিতা ভিডিঅ' বনাম মেমৰিজৰ কাৰণে তো সিতাই নহা কৰি দিছে গাইছ আমাক একচুৱেলি ইউটিউবাৰ বুলি ক'বা নোৱাৰি আমি হলো হেৰি মেমৰি কালেক্টৰ জীৱনৰ যেতিয়া 30 হ'ব 30 নহয় 30 আহিব 40হে হ'ব তেতিয়া এইবিলাক ভিডিঅ' দেখাম নেকি সেইটোৱে অভাৰ হৈ যায় যে কিছুমান মানে এইবিলাক ভিডিঅ' যদি মই 30 বছৰ পিছত চাওঁ কেনেকুৱা এটা ভাল লাগিব আপোনালোকে ভাবকচোন নেকি লগাই দিম নেকি মোৰ বেটাৰ বেটি বহিছে ৰাখব এইয়া মই কৈ দিছো মানে এইটো তোৰ পংকজ বাপে তোৰ একদম অশান্তি কৰি দিছে আমাক তই 30 বছৰৰ পিছত তোৰ বেটা বেটি চাই আছা যেতিয়ালৈকে ইউটিউব বন্ধ নহয় তেতিয়ালৈকে ভিডিঅ'টো থাকি যাব মই মৰালৈকে থাকি যাব ইণ্ডিয়াত ইউটিউব বন্ধ হ'লেও চাইনাত যাই হ'লেও ইউটিউব খুলি হ'লেও ভিডিঅ'টো ডাউনলোড কৰি আনিম আৰু একজন আহি আছে তাৰ পিছত গাইছ কালি টেনচনত আছিলো এই কণ্টেণ্ট ক্ৰিয়েটৰ দুটা মানে বিন্দাছ কিছু টেনচন নাই আমি টেনচনত মানে ঘৰতে যাম না ক'তে যাম ৰাস্তাও বেয়া ইহঁত দুটাৰ চিন্তা নাই মানে ইহঁত দুটা ৰুম যাই পাইছো টোপনি মাৰিব শান্তি নেদে গাইছ মানে গাইছ ইহঁত দুটা কেনেকা জানে মানে অলপমান যদি কিবা প্ৰব্লেম দেখা পায় মানে লগালগ ডিচিপইণ্ট হৈ যায় মানে মন চন ডাউন কৰি দিয়ে এনে আহিলোঁ কি কৰিব আহিলোঁ বেকাৰ তেনেকা ভাববা লয় অলপ মনটো তাগৰা কৰিব লাগে যুৱৰাজ বি এ মেন মনটা তাগৰা আছে ষ্টাৰ চিমেণ্ট দি বনোৱা আছে মনটা হয় নেকি মানে গাইছ আমি যে ৰাস্তাত কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আহিছোঁ কি ক'ম উল্লেখ কৰি আছে উল্লেখ কৰিব নাপায় চবে আহিব লাগে মানে মানে যাই ঘূৰবা আহে সেইবিলাক প্ৰব্লেম কিন্তু চবে ফেচ কৰে কিন্তু ইউটিউবাৰ গিলাও নকায় সেইগিলা কথা কিন্তু আমি গৈ আছোঁ ইমান ডাউন তলত যা যুৱৰাজ আগত যাত ভয়ে লাগেচোন মোৰ বাহে যাবা দিয়া এটা খাচী লগ নেকি কিমান ডাউন কিবাকে যদি ইয়াৰ পৰা ভৰিখন অলপ যদি পিছলি যায় চেছ তাকে যদি অলপ পিছলি যায় চেছ ডাইৰেক্ট তলত যুৱৰাজ ভালকে হা অলপ বালা আছে অলপ ভয় লাগে কিন্তু আৰু চাওক একদম ডাউন ভয় লাগে কিন্তু অলপ গাইছ আৰু চাগে বেছি দূৰ নাই অলপ কাণত পানীৰ শব্দ আহি আছে এই তলত পানীৰ শব্দ আহি আছে ভিডিঅ'ত আহি আছে কিজানি অলপ চাৰকে আহি আছে আৰু গাইছ চেণ্ডেল পিন্ধি আহিব দিগদাৰ অলপ অসুবিধা হয় মানে চেণ্ডেল এনেকৈ মানে চেণ্ডেলটো এনেকৈ আগুৱাই যায় উপায় নাই কি হৈছে এইখিনি হাতে মোৰ ভৰিৰ বিষ উঠা নাই মানে চেণ্ডেলটা এনেকৈ আগুৱাই যায় মোক এনেকৈ আগুৱাই গৈ যায় এনেকৈ চেণ্ডেলটা এনেকৈ আগুৱাই যায় মানে কিহৰ কাৰণে যায় জানা মোৰ ভৰিখন অলপ ঘামছে অলপ ধূলাত এনেকৈ লওঁ ৰ ঠিক হৈ যাব এনেকৈ লওঁ ধূলাত ভাল হৈ যাব আমাৰ লগত গাইড আছে দুজন গাইড আছে আমাৰ লগত নাই কিমান ওখ একদম এদি শ্বৰ্টকাট হয় কিন্তু অলপ ডেঞ্জাৰাছ এদি অলপ দূৰ হয় কিন্তু এদি বঢ়িয়াকৈ চিৰি বনাই দিয়া আছে মানে মই বিশ্বাস কৰোঁ যে দূৰ হওক কিন্তু দুৰ্গতি নহওক কিন্তু মই শ্বৰ্টকাটে ল'লোঁ এতে গাইছ চাওক কিমান ভয়ানক একদম চিৰি আছে কিন্তু একদম এনেকুৱা চিধা
গাইজ এডভেঞ্চাৰ কিন্তু হৈ আছে যে আজি একদম ট্ৰেকিঙৰ আচল মজা। এতিয়া কেমেৰাটো বন্ধ কৰোঁ কাৰণ এটা মোবাইল কিমান অসহায় তাৰ পৰা আহিছোঁ একদম। আৰু এটা আছে আৰু এটা আছে। आपके मोबाइल से लीजिएगा। एक स्टेप गलत ले लिया तो जीवन खत्म दोस्त। एक स्टेप गलत ले लिया तो जीवन खत्म। अरे कैसे? अरे अगर एक स्टेप गलत नहीं अगर एक स्टेप गलत ले लिया तो एक स्टेप ज्यादा नीचे जाओगे। लेकिन यहाँ पे जीवन कैसे खत्म होगा? एक स्टेप ज्यादा ले लिया तो एक स्टेप ज्यादा नीचे जाओगे। ओ गाइस फाइनली আহি পালো একদম তলত, মানে একদম মেইন ডেষ্টিনেশ্যনটোত। ও গাইস মানে বহুত কষ্ট হৈছিল আগতে, কিন্তু ইয়ালৈ আহি একদম কষ্ট একদম অনুভৱেই হোৱা নাই, মানে চব কষ্ট দূৰ হৈ গ'ল। ও 1 2 3 ও গাইস যুৱৰাজ। তো গাইস বহুত ভাগৰ লাগিছে, ফাইনেলি ডেষ্টিনেশ্যন পালো। ইয়াতে আহি তো প্ৰথমে মুখ ধুম প্ৰাণজিত। ओ गाइस কি শান্তি একদম সুকুন। ও ভাই তো সিহঁতে আমাৰ হোমষ্টেটোৰ ওচৰতে আছিল, মানে কিবা যে কৈছিলোঁ বৰপেটাৰ বুলি যে কৈছিলোঁ, ইহঁতে আছিল মানে ইহঁতে অলপ লেটকৈ আহি পেলাই মোতকৈ। অ ভাই খাৱা নিকাল খায় না। তো গাইছ আমাক চেণ্ডেলবিলাক ইহঁতে খুলি থৈ যাব কৈছে। गाइस जी ये सेफ रहेगा ना? सेफ रहेगा? ठीक है। और गाइस এতিয়া আমি বটল উঠিম তাৰ কাৰণে লাইফ জ্যাকেট দি দিম। চাৰিজন যাব নাই? যা सकता है। চাৰিজন ঘৰ তো গাইস লাইফ জ্যাকেট বঢ়িয়াকে পিন্ধি ললো। এতিয়া ফটোটো তুল। Let's go! मजा आ रहा है, डर भी लग रहा है थोड़ा। थैंक यू दादा, थैंक यू गाइस जी। ये बात में जगह बिल्कुल भी नहीं है। तो गाइस बढियाके उसरो ही লৈছো এতে। खबर बाती कैसा? खबर कैसा है? खबर मस्त। ए मेरा भी। अब कितने दिन से यहाँ पर काम कर रहे हो ऐसे कोचिंग करने का? 4 साल हो गया। 4 साल। ओ बहुत मतलब Very बहुत experience। एक्सपीरियंस है, एक्सपीरियंस बंदा है हमारे वो साथ। तो देखो बहुत गहरा है ना ये? अच्छा शिवराज এইখিনি মানে 50% এৰিয়া আহি পালোঁ, আৰু ইয়াৰ পৰা কিছু দূৰ পানী নাই। আৰু যদি আমি আৰু আগলৈ যাওঁ তেতিয়াহ'লে পাৰ হেড আমি 100 টকাকৈ এক্সট্ৰা দিব লাগিব। তো সেইবাবে আমি নাযাওঁ। আৰু তেখেতে কৈছে যে ওপৰত গ'লে প্লেন জেগা হ'ব, এনেকুৱা পাহাৰ নাথাকিব, মানে সেইকাৰণে নাযাওঁ আগত। আৰু এক্সট্ৰা 100 টকা এটা এনেই নিদিওঁ। थोड़ा देर रुकूंगा 10 मिनट फोटो खींचते हैं हम लोग। फोटो उठवा लगबो। गाइस फाइनली घৰৰ পৰা ইমান কিলোমিটাৰ আহি ফাইনেলি এনেকুৱা জেগা পাইতে পালোঁ। তো গাইস ওপৰত চাওক, ওপৰত চাওক গাইস, ওপৰত আৰু পানী চাওক গাইস, কিমান চাফা পানী গাইস চাওক, এই ভিতৰলৈকে দেখা পায়। সিহঁতে আছে তলত, মই আহি পালোঁ ওপৰত। তো গাইছ কেনেকুৱা এটা ফিল গাইছ, সঁচাকৈ ভগৱানে যে আমাৰ কাৰণে কি কি বস্তু বনাই থৈছে, মাত্ৰ আমি সেইবোৰ চাব জানিব লাগিব ভালকে। তো সেইকাৰণে মই আপোনালোকক বাৰ কৈ আছোঁ যে পইচা আজি আছে কালি নাই, অলপ ঘূৰক। এটলিষ্ট বছৰত 2 বাৰ, বেছি নালাগে, এটলিষ্ট বছৰত 2 বাৰ। আৰু এইবিলাক জেগাত আহিলে খৰচাও নহয়, বেছি খৰচাও নহয়। তো মই এটা আমাৰ কিমান খৰচা গ'ল, এই ট্ৰিপটোত কিমান গ'ল পইচা, মই তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাম বাৰু। মানে আমি যিখনত আহিছিলোঁ আমাক থুই পেলাই গুচি গৈছে। हाँ और लेके आएगा मतलब टूरिस्ट। अच्छा ठीक है।
তো গাইছ আৰু এটা কথা, ইয়াৰ পৰা বাংলাদেশ বৰ্ডাৰ বেছি দূৰ নহয় মানে 20 কিলোমিটাৰমান হ'ব চাগে, বেছি দূৰ নহয় আৰু একদম বাংলাদেশৰ বৰ্ডাৰ, একদম তাৰ কাটা বৰ্ডাৰ। মজা কিন্তু আহিছে বহুত। আৰু এই চব মাজত যাই ফুৰে, পঢ়বিয়ে ভাই। তো গাইছ মই এতিয়া আপোনালোকক আচৰিত বস্তু এটা দেখাম, মানে এইটো চব, এইটো মানে শিলৰ মাজেৰে মানে পানী পৰি আছে, মানে ওচৰলৈকে গৈ আহিলোঁ কিন্তু তাত যাওঁতে ভিডিঅ' নকৰিলোঁ, মানে পানী পৰি আছে না, মোবাইলটো বেয়া হোৱাৰ কাৰণে অলপ ভয় লাগে। কিন্তু এইবিলাক চাওক ন, ওপৰৰ পৰা বৈ আহিছে না কি আহিছে, ডাইৰেক্ট শিলৰ মাজৰ পৰা পানী পৰি আছে। এইটো চাওক, আৰু সেইপাৰে এটা আছে। তো গাইছ এতিয়া বাজিল 10:52। আমি ইয়াৰ পৰা ওলাই থাকোঁ, আৰু দেৰি হ'লে নহ'লে সেইপিনে ঘৰত যাওঁতে আৰু বহুত দেৰি লাগিছে, বহুত ৰাতি হৈ যাব, আৰু পাহাৰীয়া ৰাস্তা, ৰাতি বাইক চলাটোও ভাল নহয়, সেইকাৰণে আমি ইয়াৰ পৰা সোনকালে ওলাই দিওঁ যিমান পাৰোঁ। তো আমাৰ বটখন আৰু আহি গ'ল আমাক ল'বৰ কাৰণে, আৰু আমাৰ দাদাই বহি গৈছে বঢ়িয়াকৈ, পাৰি আছে কিন্তু। বিগ ফেন, আই এম বিগ ফেন। থেংক ইউ সকলোৱে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পংকজ ব্লগাৰক, হি ইজ দ্য বেষ্ট। অলপ আগত চাবি, মাজে অলপ ডাইৰেকশ্যন গালাই থাকে আমাৰ। বঢ়িয়া। ঐ মাছবিলাক মাছ। তো আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ বঢ়িয়াকৈ ৰিটাৰ্ণ হৈ আছোঁ এতিয়া আমি। ভাল লাগিলে বহুত। सबसे गहरा जगह यही है। ये तो 30 फीट है। 30 ফিট। Oh my god guys, ইয়াতে বোলে এইটো 30 ফিট দ। এই কিমান ডাঙৰ মাছ আছে স্যাৰ? এইয়া মানে গাইছ বহুত ডাঙৰ মাছ আছে। আৰু মাছবিলাকো কিবা বেলেগ মাছ, কিবা টেংনা মাছ নেকি? হেল্ল' হা ভিডিঅ' কৰা ভিডিঅ'। গাইছ আমি এতিয়া ইয়াতে গা ধুম, পানীটো বহুত ঠাণ্ডা, কিন্তু ইমান দূৰ আহিছোঁ যদি ভালকে এনজয় কৰি যাম নেকি? গা ধুয়ে যাম, কেতিয়া সাঁতুৰিব নাজানো নেকি? তো গাইছ মই পানীত পৰা আহিলোঁ, মানে বহুত ঠাণ্ডা, তাতে পাহাৰৰ পানী না, বহুত ঠাণ্ডা। এই সিহঁতে আছে তাতে গা ধুই, কিন্তু মই আহিলোঁ পাৰত, বহুত ঠাণ্ডা লাগছি, বেমাৰ হৈ যাব। বেমাৰ হ'লে আৰু দিগদাৰ হৈ যাব, ইমান দূৰত আছোঁ ঘৰৰ পৰা, ভৰিখন ধুই লওঁ ৰ। গাইছ এতিয়া কাপোৰ চাপোৰবিলাক সলাই লওঁ, মানে শুকান কাপোৰ পিন্ধিছোঁ বঢ়িয়াকৈ। বিৰাট ঠাণ্ডা কিন্তু গাছ, বহুত ঠাণ্ডা। তো গাইছ এতিয়া বঢ়িয়াকৈ কাপোৰ চাপোৰ সলাই ল'লোঁ, শুকান কাপোৰ পিন্ধি ল'লোঁ। এতিয়া ইয়াৰ পৰা ওলাই থাকোঁ, কাৰণ হোমষ্টেলৈকে যোৱাতে আমাৰ প্ৰায় 2.5 ঘণ্টামান লাগি যাব। 2.5 ঘণ্টামান লাগিলে, কিন্তু বৰ্তমান কেইটা হৈছিলে কনভাৰ্চেশ্যন? 11:14 হৈছে, আৰু 11:40 হৈছে, প্ৰায় 12টা। আৰু সিফালে ঘৰ যাওঁতে আৰু বহুত দেৰি লাগি যাব, সেইকাৰণে ইয়াৰ পৰা সোনকালে ওলাই দিওঁ নে কি সুব্ৰাজ? একদম আৰু বেলেগ পেণ্ট নানলি না? বহুত ঠাণ্ডা গাইছে, ইয়াৰে পানীবিলাক বহুত ঠাণ্ডা, আৰু বেমাৰ হ'লে কিন্তু দিগদাৰ হৈ যাব দেই। বেলেগ পেণ্টটো নানলো, এখন কি হয় নাজানো, আৰু ঘৰত গ'লে গম পাম। গাইছ যাওঁতেতো বহুত এক্সাইটেড হৈ আছিলোঁ, কিন্তু ঘূৰি আহোঁতে যেতিয়া ভাগৰ লাগবা লাগছে না, চাৱা নিকাল গৈ। প্ৰাঞ্জিত ভাগৰ লাগছে নে নাই? নাই একদমেই ভাগৰ লগা নাই, আৰু দুখন পাহাৰ যাব পাৰিম আৰামছে। কৰ্ণ ভাগৰ লাগছে নে নাই? ভাগাৰ কি বস্তু? ভাগাৰ আমাক লাগে নেকি? আমি হলো ডেকা ল'ৰা। ভাগাৰ নাই। মোৰো কিন্তু একদমেই ভাগৰ লগা নাই দেই। আৰু আহিব নাই, মোৰ ভাগৰ লগা নাই। দে যো সোনকালে। আৰে যুৱৰাজ কিয়া ইয়াৰ? কিবাকে গাড়ীখন ৰাখা জাগালৈকে যাই পালে আৰু টেনচন নাই। মই কিন্তু এবাৰ ভিতৰত বহিম ভাই। গাইছ যুৱৰাজক দেখা দেখিয়ে নাই। যুৱৰাজ বাচি আছা? পাৰবি আহ। এতিয়া ক'ব পাৰিছোঁ না, তুমি কেইটামান ট্ৰেকিং কৰিব লাগিব। ইয়াৰ
তুমজাং মই আগতে নাজা কৈছো প্লেনতে কৈছো তুমজাং ফালতু অৱস্থা চাওক বাচ্চা পানী খাই কাৰণে পাব লাগছে অ যুবৰাজ হাঁহি দি একবাৰ হাঁহি দি তোৰ তো ভাগাৰ লগা নাই গম পাইছো অ তোক বোকাহে লৈ আহিব লাগিব আৰু কিমান দূৰ আছে আৰু কিমান দূৰ আছে সুধি আছে 2 মিনিটৰ মূৰে মূৰে আৰু কিমান দূৰ আছে সুধি থাকে যুবৰাজৰ অৱস্থা বেয়া কিমান টাইম হ'ল ষ্টপ কৰা যুবৰাজ হাই আগত দেখা পাইছে না দেখা পাইছো ভাই কিবা একটা দেখা পাইছো কেনেকা লাগছে নীলা নীলা বহুত ভাল লাগছে মানে আৰু খৰতা দেখা পালি তো আৰু ঐ দেখোন দুধ দেখান পাম নহয় দেখা পাবি মোক ৰাইজ যেতিয়া দুধ নৈ পাম না তেতিয়া বোলে এয়া যুবৰাজে সেৱা কৰিব তো মই মই যদি পাহৰো পংকজে মোক মনত কৰি দিলে মনত কৰি দিম নিশ্চয় আপোনালোকে থাকক কৰ্ণৰ মানে জিৰ' চিভিক চেন্স বহুত কাপোৰ শুকাই দিছে চাওকচোন আৰু ইখন কোনে শুকাইছে ময়ো শুকাই দিম তেতিয়াহ'লে এইবিলাক চিভিক চেন্স মানে আমাৰ মানে বেছি ক্ৰিমিনেল গিলা কি ক'ব মানে বেছি দখি মানে কি হয় এইয়া আমাৰ লেতেৰা হৈ গ'ল মানে আমাৰ ইয়াতে দেখাক দেখি তাৰ মানে বেয়া হৈ যাব লগা হয় জানি বুজিও মানে ভুল মানে কৰে মানে দেখাক দেখি বেয়া হৈ যাব লগা হয় চা মই সি যদি শুকাই নিদিলোঁ হয় মইতো শুকাই নিদিলোঁ হয় তো সেইটোৱে মানে য'ত জেগাবিলাক লেতেৰা তাতে লেতেৰা হৈ থকা নাই সি পেলাইছে মই কিয় নেপেলাম কিন্তু য'ত চাফা তাতে চাফাই কোনেও পেলোৱা নাই মই কিয় পেলাম তেনেকুৱা কোনো লেতেৰা পেলোৱা নাই মই কিয় পেলাম তেনেকুৱা টাইপৰ আৰু কি মানে বেয়া হলি বেয়া ইয়াতে যদি পাৰে আপোনালোকে বাহিৰৰ পৰা খোৱা বস্তুবিলাক লৈ আহিব ইয়াতে বস্তুবিলাক দাম মানে কোনেতো 20 টকা এনেকুৱা ধৰণৰ চিপছ 3 পেকেটত 20 টকা এইবিলাক পানী এটাত 20 টকা মানে পাৰিলে বাহিৰৰ পৰাই আনিব এইটো চাওক এইবিলাক পানী তাৰমানে আমাৰ তাৰ পৰাই আহে দৰংগিৰিৰ পৰা আহে দৰংগিৰি ষ্ট্ৰীম ভিডিঅ' বনাই আছা এইবিলাক খাওঁ এতিয়া এনাৰ্জি খতম চব এইবিলাক খাই অলপ এনাৰ্জি আনো আৰু বঢ়িয়াকে গাড়ীত উঠি ললো আমি বঢ়িয়াকে হোমষ্টেলৈকে লৈ যাব আমাক এবাৰ ওপৰত নুঠিলো ভাগৰ লাগিছে যিহেতু এতিয়া ললো কুছ বলেগা কিয় কবি কি কম ভাল লাগে জায়গাটো ভাল লাগিল পংকজে বহুত সহায় কৰিছে আৰে মইতো হয়ে মই মানুহক সহায় কৰি ভাল পাওঁ খোৱা লোৱাতে হওক বা কিবাতে হওক চব মোক বজা দিছে যত্ন কৰিলে ৰত্ন পায় বেচাই খামেই গিলা পংকজ হা যত্ন কৰিলে ৰত্ন পায় কাক যত্ন কৰিম মই কি যত্ন কৰিব মই কাপোৰ বাতি তো কৰ ন অঁ আৰে ৱাৰিচৰা আহি কেনেকুৱা লাগিল মই আল্টিমেট লাগিল Ultimate. আল্টিমেট 10ৰ ভিতৰত কিমান দিবা 10ৰ ভিতৰত মই 10 দিম মোক 10 বহুত দিম। ভাল লাগিছে ট্ৰেকিং হওক ইয়াৰ ৱাৰ্ল্ড এক্সপিৰিয়েঞ্চ হওক আৰু ৱাটাৰ এইটো যোনটো নদীটো হওক ৱাৰিচৰাৰ একদম বেষ্ট প্লেচ যুৱৰাজ তুমি কি ৰেডিং হা মোক অলপমান পইচা দিছেতো 10ৰ ভিতৰত 9 দিম দে একটা কমাই দিছো আচ্ছা। অলপ প্ৰমোচন কৰবা কাৰণে পইচা দিছে আচ্ছা। নকওঁ কিমান দিছে প্ৰাঞ্জিত 10ৰ ভিতৰত কমাই দিলো অলপমান ফাৰ্ষ্টতে কৰ্ণ অলপ বেছিকে দিলো এবাৰ কি পংকজে উদাৰ কাৰণে কম কিয় কিমান কমালি ফাইনেলি আহিলো ন আমাৰ হোমষ্টে তো বহুত ভাল লাগছে তো গাইছ আমি বঢ়িয়াকৈ পেকিং কৰিলোঁ চপাই দিওঁ আৰু এতিয়া বহি থাকোঁ টাইম হৈছে বহুত তো গাইছ আমি ফাইনেলি এতিয়া যাব ওলালোঁ হোমষ্টেৰ পৰা ডাইৰেক্ট ঘৰ ঠিক আছে বাই 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 গাইছ ফাইনেলি আহি পালোঁ নৈ আমি 2টা বজাত তাৰ পৰা ৰাইড আৰম্ভ কৰিছিলোঁ এতিয়া বাজিল 6:20 মানে আমাৰ লাগি গ'ল প্ৰায় 4 ঘণ্টা 4 ঘণ্টাৰ অলপ বেছি লাগিছে কিন্তু প্ৰায় 4 ঘণ্টা 4 ঘণ্টাত দুধ নৈ পালোঁ প্ৰায় 150 কিলোমিটাৰ মাই গড সিহঁত আহি পোৱা নাই এতিয়াও কৰ্ণ আৰু মই আহি পালোঁ ৰাস্তাত ইমান ভিডিঅ' নকৰিলোঁ একে ৰাস্তা যোৱাতে দেখাইছোঁ আৰু কি দেখাম শিখৰ ৰাস্তা দি আহিছোঁ ৰাস্তা বহুত বেয়া আছিল তো সিহঁতক আহা এতিয়া ৰখোঁ ইয়াতে কিবা এটা খাম কাৰণ আমি আজি ৰাতিপুৱাৰ পৰা ভাতো খোৱা নাই
তাতে যি খোৱা দেখিছে ব্ৰেকফাষ্ট আৰু তাৰ পৰা ট্ৰেকিং কৰি আহি কণী আৰু কল খাইছিলোঁ সেইখিনিয়ে ভোক লাগি আছে বহুত তো সিহঁতৰ কথা ৰখোঁ আৰু এতিয়া তো গাইছ ফাইনেলি আহি পাল প্ৰাঞ্জিত একবাৰ হাঁহি দিয়ে যুৱৰাজে এটা কথা কৈছিল কি কথা আছিল দুধনৈত যদি যাই পাং এই ৰাস্তাত চুমা খাম বুলি কৈছিল ৰাস্তাখন চুমা খাম বুলি কৈছিল ৰাস্তাটা চুমা খাম যুৱৰাজ तुम्हें मजा आया कि नहीं যুৱৰাজ रास्ता सुमा खा এতিয়া ভিউৱাৰ্ছে কিন্তু এতিয়া ৰখি আছিল কিন্তু এতিয়াৰ কাৰণে ৰখি আছিল ভিউৱাৰ্ছ বঢ়িয়া 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 ভিউৱাৰ্ছে ৰখি আছিল ইয়াৰ কাৰণে ইয়াৰ কাৰণে লাইক দিব লাগিব আৰু যুৱৰাজৰ কাৰণে এটা লাইক তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু আজিলৈ মানে বাই বাই